যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ আমি তাই এখন যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা টাংলাই খুবটাং জনাইছোঁ। আজি 31 জানুৱাৰী 2026 চন আমাৰ আজি এই যি শুভক্ষণ মেডাম মে ফি যি আয়োজন কৰা হৈছে, আমি বানফি পূজাৰে আহোমৰ ৰীতি নীতি নিয়মেৰে বানফি পূজাৰে আজি আমাৰ মেডাম মে ফি উদযাপন কৰা হ'ল, আৰম্ভণি কৰা হ'ল। আমাৰ আজি সমিতি কাৰ্যভাগীত সভাপতি ডাঙৰীয়াই যি জিতুল গগৈ ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। লগতে যোৰহাটৰ যিকেইজন গুণীমানী ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকেও আহি বন্তি প্ৰজ্বলন কাৰ্যসূচী আজি শুভাৰম্ভণি আৰম্ভ কৰা হ'ল। ইয়াৰ পাছতে আমাৰ টাই আহোম মহিলা পৰিষদৰ দ্বাৰা বা আমাৰ আইচিংলা পৰিৱেশন আছে, আৰু ইয়াৰ পাছতে আমাৰ বাকী কাৰ্যসূচীখিনি গতানুগতিকভাৱে চলি যাব। আমাৰ এই মেডাম মে ফিৰ শুভখনত আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যাতে যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। সকলোৱে যাতে ভালদৰে থাকক, সকলোৱে সুস্থ থাকক, আৰু সকলোৰে যাতে একতাই থাকক, এয়া আমাৰ এই বানফি পূজাৰ ধৰি আজি মেডাম মে ফি পবিত্ৰ ক্ষণত আমাৰ সকলোলৈ এটা বিনম্ৰ অনুৰোধ আৰু লগতে এটা শুভবাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ 2013 চনৰ পৰা আমি ইয়াত মেডাম মে ফি উদযাপন কৰি আহিছোঁ। এইকাৰণে যে এই আমাৰ আহোমৰ শেষ ৰাজধানী যি কমলেশ্বৰ সিংহ তৰুণ ক্ষেত্ৰ, এই ক্ষেত্ৰখনক আমি যাতে সৌন্দৰ্য বৰ্ধনৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, আৰু যাতে অসম চৰকাৰে ইয়াৰ ওপৰত এটা সুব্যৱস্থা কৰি আমাৰ যোৰহাটবাসী ৰাইজক উপকৃত কৰিবলৈ আমি আশা ৰাখিছোঁ। আজি পবিত্ৰ মেডাম মে ফি, আৰু এই পবিত্ৰ মেডাম মে ফিৰ উপলক্ষত আমি টাই সমষ্টি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিয়ে প্ৰতিটো বৰ্ষতেই মেডাম মে ফি উদযাপন কৰি আহিছোঁ। আৰু এই পবিত্ৰ দিনটোত আজি সমগ্ৰ অসমবাসীক আমি পবিত্ৰ মেডাম ফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোক অৱগত হৈছে যে আমি কালিৰ পৰা আজি বৰ্ণাঢ্যভাৱে মেডাম মে ফি পালন কৰিছোঁ। কালিৰ দিনটোত আমাৰ পতাকা উত্তোলন আৰু ফুৰালুং সবাহকে আৰম্ভ কৰি কেইবাটাও অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। আজিৰ দিনটোত আমি দেওঘৰত বন্তি প্ৰজ্বলনৰ পাছতে এতিয়া আমি মেডাম মে ফি উপলক্ষত শোভাযাত্ৰা ৰজা মৈদামত তৰ্পণৰ কাৰণে আমি আগবাঢ়িছোঁ। তাৰ পাছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিক ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ নিৰুদ কুমাৰ বৰুৱা ডাঙৰীয়াক। আমি আমন্ত্ৰণ জনাইছোঁ মান্নাং শিল্পী শিখা কোঁৱৰ ডাঙৰীয়ানীক। তাৰ লগতে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমি জয়শ্ৰী শইকীয়া ডাঙৰীয়ানীক আমন্ত্ৰণ জনাইছোঁ। তেনেদৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু মেডাম মে ফি সম্পৰ্কত তেওঁলোকৰ আলোকপাত কৰিব। আৰু আমি এই অনুষ্ঠানলৈ সকলোটিকে আমি আদৰণি জনাইছোঁ।